আজিৰ ভিডিঅ'টোত আমি গংগা নদীৰ বিষয়ে আলোচনা কৰিম। গংগা নদীখন ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদী হয়, যাৰ দৈৰ্ঘ্য হৈছে প্ৰায় 2525 কিলোমিটাৰ। গংগা নদীখনৰ উৎপত্তি হৈছে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা ভাগীৰথী হিচাপে, আৰু চাটুপন গ্লেচিয়াৰৰ পৰা উৎপত্তি হোৱা আলাকানন্দা নদীখন আহি দেৱপ্ৰয়াগত ভাগীৰথীৰ লগত মিলিত হোৱাৰ পিছতেই তাৰ নামটো আচলতে আমি গংগা হিচাপে জানো। আৰু এই অলকানন্দা নদীখনৰ লগত 5টা বিভিন্ন স্থানত 5খন নদীৰ সংযোগ ঘটে, যাক আমি পঞ্চপ্ৰয়াগ বুলি কওঁ। প্ৰথম প্ৰয়াগটো হৈ যায় বিষ্ণুপ্ৰয়াগ, য'ত ধৌলিগংগা নদীখন আহি পেলাই মিলিত হৈছে। তাৰ পিছত হয় নন্দপ্ৰয়াগ, য'ত নন্দাকিনী নদীখন আহি পেলাই মিলিত হৈছে। তাৰ পিছৰটো হৈ গ'ল কৰ্ণপ্ৰয়াগ, য'ত পিণ্ডাৰ গংগা নদীখন আহি পেলাই মিলিত হৈছে। আৰু তাৰ পিছৰটো হৈ যাব ৰুদ্ৰপ্ৰয়াগ, য'ত মন্দাকিনী নদীখন আহি পেলাই মিলিত হৈছে। আৰু শেষত য'ত ভাগীৰথী আৰু আলাকানন্দা নদীখনৰ সংযোগ ঘটিছে, সেই সংযোগস্থলীক আমি দেৱপ্ৰয়াগ বুলি কওঁ। আৰু তাৰ পিছতেই গংগা নদীখন উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলেৰে পাৰ হৈ হৰিদ্বাৰত সমতলত প্ৰৱেশ কৰে। আৰু তাৰ পিছতেই উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু ৱেষ্ট বেংগলেৰে পাৰ হৈ পেলাই বংগোপসাগৰত মিলিত হয়গে। এতিয়া আমি গংগা নদীখনৰ মুখ্য উপনদীসমূহৰ বিষয়ে আলোচনা কৰিম। বাওঁপাৰৰ প্ৰথম মুখ্য উপনদীখন হৈছে ৰামগংগা, গোমতী, ঘাগৰা, গণ্ডক, কোচি, যিখনক চৌৰ বিহাৰ বুলিও কোৱা হয় বানপানীৰ বাবে, আৰু মহানন্দা। এতিয়া আমি চাওঁ সোঁপাৰৰ মুখ্য উপনদীসমূহ। প্ৰথম উপনদীখন হৈছে যমুনা, আৰু যমুনা এলাহাবাদৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগাৰ লগত মিলিত হয়। তাৰ পিছৰখন হৈ গ'ল টোন, সোন আৰু দামোদৰ। আৰু এই গংগা নদীখন ৱেষ্ট বেংগলত প্ৰৱেশ কৰাৰ পিছতে দুটা শাখাত বিভক্ত হয়। এটা শাখা হুগলী নামেৰে ৱেষ্ট বেংগলৰ মাজেদি বৈ যায়, আৰু আনটো শাখা পদ্মা নামেৰে বাংলাদেশত প্ৰৱেশ কৰে। তাৰ পিছতে ব্ৰহ্মপুত্ৰ নদীখন আহি পেলাই পদ্মাৰ লগত মিলিত হয়, আৰু অৱশেষত বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ সুন্দৰবন বদ্বীপৰ গঠন কৰে।